Hello student, আজি আমি লৈ আহিছো তোমালোকৰ 9th ক্লাছৰ অনুশীলনী R1 কোৱেশ্যন 1 ৰ পৰা 5 লৈ কৰাম আজি ঠিক আছে তো তোমালোকৰ কোৱেশ্যন কিটা হ'ল ফাৰ্স্ট কোৱেশ্যনটো আছে তোমালোকৰ বৰ্গমূলৰ দ্বাৰা ৰুটৰ অনুমানিক মান 2.4 লৈ উলিওৱা ঠিক আছে ৰুটৰ 2.4 লৈ মান বৰ্গমূলৰ দ্বাৰা মান ল'ব দিছে হ'ল এটা 2 বৰ্গমূল উলিয়াম আমি अलगा বর্গমূলৰ নিয়ম কি আইছা 8 ক্লাস ঠিক আছে তুমি আকৌ 8 নিয়মতে কই 2 বর্গমূল 2 স্থানলৈ 4টা শূন্য দুটা স্থানলৈ উলিয়াব দিছে এটা আমি পেয়াৰ বনাম বনালে দুটা দুইটো অকল কৰিয়া ঠিক আছে বর্গমূলৰ মান কি কৰিব হলে 1 * 1 2 * 2 4 * 3 ঠিক আছে এটা 2 কৰিব হলে এটা বেছি হৈ যাব একে কৰিব লাগিব ঠিক আছে একে কৰিলে এবাৰ একে গুণ এক ঠিক আছে তললৈ একটো নামি আহে ঠিক আছে নেক্সট বৰ্গমূলৰ নিয়মটো কি হ'ল ইয়াৰ আমি যে হৰণ কৰিলো এটো প্লাস তাহলে একে কৈছো আকৌ এটা প্লাস এটো 2 হৈ যাব ঠিক আছে এতিয়া আকৌ 2 লগত যি লিখিম একৰ পৰা 5ৰ ভিতৰত হওক এটো বৰ্ণ কৰি পেলে যোগ কৰি পিছত ঠিক আছে এটা 2 এটো পেয়াৰ দশমিকটো ওপৰলৈ গ'ল শূন্য দুটা নামি আহিব ঠিক আছে 2 1 100 কিমান যাব এটা আমি সাপোজ 3 দি দিলো 3 দিলে যাব 3 গুণ 9 সরি ও 4 দিলে 16 and 6 হৈছে কোনে 5 দিছাম 5 দিলে 125 আৰু বহুত বেছি হ'ল তো 4 দিম আমি হয় না 4 দিলো 4 96 কিমান ৰ'ব 4 ওকে এনে মুছি দিছো নেক্সট কি হ'ব আকৌ শূন্যটা আমি আহিল দশমিক ওপৰলৈ যোৱাৰ কাৰণে ঠিক আছে হৰণ কি হ'ব এটা কি কৈছিলো এটা প্লাস হৈ যাব 28 হয় এটা আগৰ নিচিনা যে দিম হেটো দিব লাগে এটা আমি 28 ৰ লগত 2 দি চালো 2 গুণ 4 আনো 564 হৈ গ'ল এটো তো 400 কিটো বেছি হৈ যাব এটো নহব হয় কি তল কি আছে 1 এটো 1 এটা কিমান হ'ব গো 281 ন আহিলে 1 আহিলে 119 আকৌ নেক্সট কৰিলে আকৌ পেয়াৰ বনাব পা 3.4 লৈ 4.4 ঠিক আছে এটা আমাৰ কোৱেশ্যন কি কৈছে 2.4 তো আমি দুটা উলিয়ালো এনে বাকিনে বাদ দিম থাকিব এনেকে দেই তো এনসার কি হৈ গ'ল এই তোমালোকে সাইডৰ পইচা আহিব লাগিব নহয় জানো 1.41 this is the correct answer for your question number 1 okay এটা 2 নম্বৰটো কাম ঠিক আছে 2 নম্বৰত কি আছে মানে 2 এটা অপৰিমেয় সংখ্যা লিখা আছে যোগফল পৰিমেয় আৰু গুণফল পৰিমেয় ঠিক আছে এটা অপৰিমেয় সংখ্যা কি যেবিলাক পি বাই কিবা কি লিখিব নোৱাৰি যেনেকৈ তোমাৰ এটা ললো সাপোজ -√2 আৰু এটা এন্ড এটা √2 দি লবা ঠিক আছে এটো তোমালোকৰ কোনো স্পেসিফিক দি দিয়া নাই তোমালোকে নিজৰ মনৰ অনুসাৰে লব পাৰা এটো লাগি আমি কি কৈছে যোগফল পৰিমেয় আৰু গুণফল পৰিমেয় হ'ব লাগে যোগফল উলিয়াই যাও প্লাস এটা কি হল শতকা ধাৰ আছে শতকা তোমাৰ ধাৰ আছে কাৰা গুচি যাব ধাৰ মাৰি দিলে শতকা ঠিক আছে এটা যোগ এটা বিয়োগ 6 হৈ গ'ল 0 to কে পৰিমেয় ঠিক আছে আৰু কি পূৰণফল মানে পূৰণফলটো উলিয়াই দিম পূৰণফলটো চাও -√2 into √2 ঠিক আছে মাইনাস চিহ্ন আগৰ আহি গ'ল ৰুট আহি গ'ল 2 2 4 ঠিক আছে
এটা কি হ'ব মাইনাছ থাকিব ৰুট এইটো চাৰিটা আমি কেনেকৈ ভাগিব পাৰোঁ 2 স্কোৱাৰ এতিয়া কি হ'ব ৰুটডালৰ সৈতে স্কোৱাৰটো কাটা যাব meaning that means root 2 পৰা -2 হৈ যাব okay -2 answer যিটো হ'ল পৰিমেয় just পৰিমেয় ঠিক আছে এটো 2 নম্বৰ এনসাৰ নলব লাগিব দুইটা পৰিমেয় বেলেগ ওভাৰ তোমাৰ সংখ্যা লৈ চাবা এক্সট্ৰা সংখ্যা বাটলা পৰিমেয় মানে sorry that ভিডিও পোস্ট করে সব সময় দেখব সংখ্যাৰ 3 নম্বৰ দি কোৱেচন সংখ্যাৰ সহায়ত -5 আৰু 5 ৰ মধ্যবৰ্তী অখণ্ড সংখ্যাবোৰ লিখা -5 and 5 বৰ মাজৰ অখণ্ড সংখ্যা মধ্যবৰ্তী অখণ্ড সংখ্যা মানে অখণ্ড সংখ্যা লিখি অখণ্ড কি কৈছে ইন্টিজাৰ কি অখণ্ড ভাৰত কৈছিলো নেগেটিভ পইণ্ট আছে পজিটিভ পইণ্ট আছে ইন্টিজাৰত তোমালোকৰ কি বুলি কয় মন সুখী হ'ব বা দুখী হ'ব বা এনেকুৱা হ'ব তো কি হ'ব -5 আৰু সংখ্যাৰ বনাবা 0 বনাবা এখানে দিলা -5 এখানে দিলা +5 মানে কি কি হ'ব 4 3 2 1 এখানে 1 2 3 4 হল এইকেইটা কি ভাগবা থাকিব জানো হল এটা লিখি দিও কি কি পালা 1 2 3 4 5 এগুলা হলো হল 3 নম্বর ঠিক আছে 4 নম্বর আর লিখিলো ঠিক আছে পজ কইলো এটা পজ 4 নম্বর লিখে দাও সূচক বিধি a to the power n divided by a to the power n equal m minus n not m equal n লই প্রমাণ করা যায় a to the 0 equal 1 বাস সিম্পল 4 নম্বর a to the power m divided by a to the power n equal a to the power m minus এটো আমি সূচক বিধি পাইছিলো হয় না উদাহৰণৰ পিছত সূচক বিধি কি কৈছে m ৰ মান n লব দিছে m ৰ সলনি আৰু m আছে হয় নাই m ৰ সলনি n লব দিছে n লৈ পেলাই প্ৰমাণ কৰিব দিছে যে বিজেপি চৰকাৰ হৈ গ'ল বিজেপি চৰকাৰ চলোৱা লাগি আছে m ৰ সলনি n লব দিছে আৰু প্ৰমাণ কৰিব কি দিছে prove that a to the power 0 equal 1 ঠিক আছে এটা আমি কৰিম এটো আমি লৈ লম a to the power m divided by a to the power n a to the power m minus এটা আমি কেনেকৈ লিখিব পাৰো a to the power m divided by a to the power n এনেকৈ লিখিব পাৰো a to the power m minus n এটা হত আমি কি ধৰিম এতিয়া উল্টা কি কৰিম এটো ঠিকই আছে এলনে কি ধৰিব দিছে m ৰ সলনি n a to the power n ধৰিলো ঠিক আছে এটো কি ধৰিম a to the power n minus n ঠিক আছে হল এতিয়া কিমান হ'ব এটো কাটাকুটা যাব এটো কাটি দিলা সমান 1 আৰু এটো n ৰ পৰা n গ'ল 0 a to the power 0 equal 1 proved কিমান সহজ সো লিখিবা হেই ধুনীয়া কইবা সাবসিকুম ঠিক আছে এতিয়া আমি 5 নম্বৰ আজি ভাবে নেক্সট আজি ভিডিও নেক্সট তো লাস্ট কোৱেশ্চন তাৰপিছত আকৌ কাইলৈ বাকি থাকম হ্যাঁ লাহে টাইম বহুত ডাঙৰ ভিডিও হৈ যাব না বৰ খাই যাব না ঠিক আছে লিখি লবা স্ক্রিনশট তাহলে ভিডিওটো পোস্ট কৰি লিখিলা কি কৈছে সূচক বিধি আকৌ দেই সূচক বিধি লগাই একটা সূচক বিধি দিছে m equal 0 ধৰিব দিছে তাৰপিছত এইটো লিখি লও সূচক বিধি কি দিছে এবাৰ divided by n equal m minus n তো এক কি দিছে m equal 0 লব দিছে 0 লব দিছে
প্ৰমাণ কি কৰিব দিছে prove that ঠিক আছে প্ৰমাণ কি কৰিব দিছে a to the power minus n equal 1 by to the power n ঠিক আছে এটো আমি এতিয়া প্ৰমাণ কৰিম এটো প্ৰমাণ কৰিব দিছে হয় না আগৰটো নিচিনা a to the power n divided by a to the power n equal a to the power m minus n এনেকে পাতিব পাৰো ওপৰত divided by a to the power n equal a to the power m minus n ঠিক আছে এতিয়া m হলে কি পাতিব দিছে 0 a to the power 0 divided by a to the power n equal a to the power 0 minus n ঠিক আছে আমি জানো যে কি যেহেতু এটা লিখি দিব পাৰা এই পিছলে a to the power 0 equal কিমান 1 আমি 4 নম্বৰ উলিয়াই আছিল 5 নম্বৰ হল এটো হলে কি পাতিম এটা 1 a to the power n এটো 0 ক মাইনাস n গলে মাইনাস n উলালে এটো উলাকা পাতি দিয়া a to the power minus n equal 1 by a to the power n ঠিক আছে proved ঠিক আছে ধৈৰ্য সহকাৰে কৰিবা অংকবিলাক সৰু সৰু ভুলতে এটো 2 নম্বৰ 3 নম্বৰ আহিব দিব পাৰে তোমালোক ধুনিয়াকে হে তো ধুনিয়াকে কৰিবা ঠিক আছে নেক্সট আমি ক্লাছত বাকিটা নেক্সট কৰাব চেষ্টা কৰিম যদি ভিডিওটো ভাল পাইছা লাইক এণ্ড সাবস্ক্ৰাইব ঠিক আছে বাই